ৰাজ্যৰ ভিতৰতে প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত বাছ আস্থান আমিনগাঁৱত মুকলি কৰা হৈছিল 2020 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শীততাপ নিয়ন্ত্ৰিত বাছ আস্থান মুকলি কৰিছিল আৰু প্ৰথম অৱস্থাত এই শীততাপ বাছ আস্থান আচলতে ৰাইজৰ কিছু কামত আহিছিল আৰু এই যে আমিনগাঁও উৰণীয়া সেতুৰ সমীপৰ আমিনগাঁও চেকপোষ্টৰ সমীপৰ এই বাছ আস্থান আচলতে ৰাইজৰ বাবে কিছু সকাহ আছিল কিয়নো প্ৰখৰ ৰ'দত প্ৰত্যেকে আহি আস্থানত জিৰণি লৈছিল আৰু জিৰণি লৈ তেওঁলোকে নিজ নিজ গন্তব্যস্থানলৈ গমন কৰিছিল কিন্তু এতিয়া এই বাছ আস্থান তদাৰকৰ অভাৱত এনেধৰণে এটা অস্বাস্থ্যকৰ পৰিৱেশ হৈছে আৰু হাবি জংঘল এনেদৰে আচলতে এটা কদৰ্য ৰূপ ধাৰণ কৰিছে কেৱল সেয়াই নহয় যি ইয়াত এচি মেচিনসমূহ আছিল শীততাপ নিয়ন্ত্ৰিত মেচিনসমূহো এতিয়া কোনো দুৰ্বৃত্তই দুষ্কৃতিকাৰীয়ে এইসমূহ ক্ষতিসাধন কৰাৰ লগতে কোনো মূল্যৱান সামগ্ৰী ইয়াৰ পৰা লৈ গৈছে কিয়নো ইয়াত কোনো ধৰণৰ ৰখীয়া নাই এয়া দেখুৱাইছো ইয়াত 2020 চনৰ আচলতে এই ৰাজ্যিক অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত গণাটনি বিভাগৰ দ্বাৰা এই শীততাপ নিয়ন্ত্ৰিত বাছ আস্থানটো ইয়াত মুকলি কৰা হৈছিল আৰু মই এতিয়া ভিতৰৰ অংশ দেখুৱাই আছো কি ধৰণে কদৰ্য ৰূপ ধাৰণ কৰিছে চাওক এক গোহালি সদৃশ পৰিৱেশ আৰু এয়া চাওক কেনেকুৱা ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে এয়া আপোনালোকে নিজ চকুৰে প্ৰত্যক্ষ কৰক এয়া আচলতে যাত্ৰীসকলে ইয়াত জিৰণি লয় আৰু এই অৱস্থা আচলতে তদাৰকৰ অভাৱত এনেদৰে গোহালি সদৃশ পৰিৱেশ হৈছে চাৰিওফালে পিকদানিৰে আচলতে এনেদৰে কদৰ্য ৰূপ কৰি পেলাইছে মকৰা জাল আৰু লগতে এনেধৰণৰ মাদক দ্ৰব্য সেৱন কৰা বা গুটখাজাতীয় সামগ্ৰী খাই এই ধৰণে এক কদৰ্য ৰূপ এই বাছ আস্থানটোৰ ভিতৰত এই মুহূৰ্তত দেখা পাইছো আৰু আমি আন কোঠাসমূহলৈ যাওঁ আচলতে এইটো এটা ব্যয়বহুল আঁচনি আছিল আৰু ইয়াৰ ৰাইজৰ কাৰণে যথেষ্ট উপকাৰত আহিছিল কিন্তু ইয়াৰ তদাৰকৰ অভাৱত এতিয়া এই ধৰণৰ কদৰ্য ৰূপ আপুনি ভাবিবলৈ আচৰিত হ'ব এনেধৰণৰ এটা ব্যয়বহুল এটা চৰকাৰৰ এনেকুৱা এটা খুব সুন্দৰ ৰাইজৰ কামত অহা আচলতে এটা শীততাপ নিয়ন্ত্ৰিত আস্থান আৰু এয়া চাওক আপোনাৰ ঘিণ লাগিব ইয়াৰ ভিতৰত সোমাবলৈ আৰু এয়া দেখুৱাইছো আচলতে দুষ্কৃতিকাৰীয়ে এনেধৰণে ইয়াৰ যে বৈদ্যুতিক সামগ্ৰীসমূহৰ ক্ষতিসাধন কৰিছে এনেধৰণে কাটি লৈ গৈছে এচি মেচিন কাটি লৈ গৈছে এচি মেচিনৰ লগত আচলতে সংযুক্ত হৈ থকা সেই ৱেৰসমূহ কাটি লৈ গৈছে মানে এটা অৰাজক পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত এই আস্থানটোত আৰু ইয়াতে স্থানীয় যুৱক এজন আছে আমি কথা পাতিম অলপ আগলৈ আহক কি ক'ব এই যে আস্থানটো আচলতে খুব সুন্দৰ এটা আস্থান আছিল প্ৰথম ৰাজ্যৰ ভিতৰত প্ৰথমটো আস্থান আছিল আৰু এই কদৰ্য ৰূপ ধাৰণ কৰিছে দেখি কেনেকুৱা লাগিছে বাৰু হয় অসমৰ ভিতৰত ফাৰ্ষ্ট হ'ল অসমৰ ভিতৰত আমিনগাঁও 31 নং ঘাইপথ ৰাস্তাসমূহতে চেকপোষ্ট লগতে আমিনগাঁওবাসীও আজি যিটো দুৰ্ব্যৱস্থা কৰিছে এচি ৱাৰ কাটি আপোনাৰ গুটকা পানপোৱা খাই এটা গৰু গোহালিৰ নিচিনা পৰিৱেশ কৰিছে পৰিস্থিতি সকলো ৰাইজে সোমাব নোৱাৰি লেট্ৰিন বাথৰুমৰ অৱস্থা নাই কোনো পানীৰ ব্যৱস্থা নাই কোনো চিকিউৰিটি ব্যৱস্থা নাই আৰু লগতে যিসকল চুৰি আৰু দুষ্কাৰ্য কৰিছে এইবিলাক ক্ষতিসাধন কৰিছে সেইবোৰ মানুহক অলপ চকু কাণ দিব লাগে কাৰণ চিকিউৰিটি ব্যৱস্থা এটা ৰাখিব লাগে চিকিউৰিটি নহ'লে এইটো আপোনাৰ গৰু গোহালিত কোৱা অৱস্থা পিছলৈ অৱস্থা নাইকিয়া হ'ব কাৰণ বহুত দিনৰ পৰাই চিকিউৰিটি নাই আৰু লগতে যি সা সামগ্ৰীবিলাক আছে চুৰ কৰি দুষ্কৃত্য চুৰ ডকাইত কৰি এইবিলাক ৰাতি দাগ গাঞ্জা ভাং মদ খাই ইয়াত আপোনাৰ যিটো পৰিৱেশ কৰিছে গিলাচ খিৰিকীৰ অৱস্থা আপোনালোকে দেখিছে এইবোৰ কি ব্যৱস্থা কৰি পেলাইছে মেচিনসমূহ আৰু মূল্যৱান মেচিনসমূহ লৈ গৈছে মেচিনসমূহ আপোনাৰ এচি চেচি ৱাৰ কাটি আপোনাৰ গোটেই বস্তুবিলাক লৈ গৈছে আৰু লেট্ৰিন বাথৰুমত আপোনাৰ সোমাব নোৱাৰি ৰ'দ বৰষুণ পৰিলে দূৰ দূৰণিৰ পৰা অহা মানুহে যাত্ৰীবাহী মানুহে দূৰ দূৰণিৰ পৰা আহিলেও যাতে বৰষুণ এজাক পৰিলেও আপোনাৰ ভিতৰলৈ সোমাব নোৱাৰি এনেকুৱা পৰিচয় এইটোৱে ভাল অসমৰ ভিতৰত আছিল চিকিউৰিটি নাই চিকিউৰিটি ব্যৱস্থা এটা যদি কৰি দিব পাৰে চিকিউৰিটি যদি ৰেছ পইচাৰ পৰা যদি ক্লিয়াৰ কৰি দিব পাৰে মই চিকিউৰিটিৰ কাৰণে আপোনালোকৰ কাৰণে মই সেৱা বাহিনী হিচাপে মই চাফ চিকুণ কৰি ৰাখিবলৈ পোৱা মোৰ শক্তি এটা আছে বাৰু কৰিব পাৰিম আপোনাৰ এই অৱস্থাটো দেখি দুখ লাগিছে আজি হয় মোৰ আজি এই অৱস্থাটো দেখিয়ে আজি মোৰ এনেই দুখ লাগিছে এচি ইমান মূল্যৱান সা সামগ্ৰীবিলাক লৈ যোৱাৰ কাৰণত আৰু আজি যিটো পৰিচয় চকী বেঞ্চৰ কোনো চাফ চিকুণ নাই যেনি তেনি ভাগি ছিগি পৰি আছে আৰু দামী মূল্য সামগ্ৰী এচি চেচি এইবিলাক ৱাৰ চোৱা ফেন চেন একো নাইকিয়া হৈ গ'ল চব চুৰে লৈ গৈছেগৈ আৰু আচলতে সঁচাকৈ বনমাটিত আৰু এনেধৰণৰ এটা পৰিৱেশ আপোনালোকে ভাবি চাওক এটা
ৰাজহুৱা খণ্ড চৰকাৰী খণ্ড আচলতে এনেকুৱা এটা যদি ৰাইজৰ কামত অহা এটা যদি বাসস্থান এনেধৰণে ধ্বংস হয় সকলোৰে দুখ লাগিব আৰু স্থানীয় ব্যক্তিয়ে আচলতে এই দৃশ্য দেখি আচলতে দুখ প্ৰকাশ কৰিছে তেওঁ আচলতে এই ক্ষেত্ৰত তেওঁ নিজে উদ্যোগ ল'ব বিচাৰিছে যদি চৰকাৰে তেওঁক দায়িত্ব দিয়ে তেওঁ এই গোটেই বাসস্থানটো খুব সুন্দৰকৈ চোৱা চিতা কৰিব আৰু এই দেখুৱাই আছো চাওক কি ধৰণে এনেধৰণৰ পৰিৱেশ কৰি আছে কাপোৰ মুঠতে ক'বলৈ গ'লে ইয়াত অসামাজিক কাৰ্যৰ ঘাটি হৈ গৈছে এয়া চাওক এই প্ৰত্যেকতে আচলতে তেওঁলোকে মল ত্যাগ কৰিছে ইমান ধুনীয়া এটা কাৰ্যালয় আচলতে ইয়াত মল ত্যাগ কৰিছে য'তে ত'তে একেবাৰে বনঘাটিত আৰু চাওক এয়া আচলতে এয়া দেখাবলৈ মানে অসুবিধা হয় ইমান জঘন্য পৰিৱেশ কৰিছে এই শীততাপ নিয়ন্ত্ৰিত আস্থানটোত আৰু এয়া দেখুৱাই আছো মই এতিয়া আচলতে ইয়াত কোনেও আচলতে থিয় হৈ থাকিব পৰা পৰিৱেশ নাই দুৰ্গন্ধময় পৰিৱেশ আৰু এই দুৰ্গন্ধময় পৰিৱেশৰ বাবে আচলতে যোনে তদাৰকৰ দায়িত্বত থাকে আচলতে গড়কাপ্তানি বিভাগে নিশ্চয়কৈ এই তদাৰকৰ দায়িত্বত আছে তেওঁলোকে দায়িত্ব পালন নকৰাৰ কাৰণে হয়তো এনেধৰণৰ এটা পৰিৱেশ হৈছে আৰু আচলতে ক'বলৈ আচলতে উপায় নাই এনেধৰণৰ এটা পৰিৱেশ এতিয়া আমিনগাঁও এই যে শীততাপ নিয়ন্ত্ৰিত কক্ষ এইটো আৰু মুখ্যমন্ত্ৰীজনাই আচলতে ৰাইজৰ সমাজৰ উপকাৰৰ কাৰণে এই ব্যয়বহুল আচলতে শীততাপ নিয়ন্ত্ৰিত আচলতে এই কাৰ্যালয়টো স্থাপন কৰিছিল আৰু এই শীততাপ নিয়ন্ত্ৰিত কোঠাটো এতিয়া এনেধৰণৰ পৰ্যায়ত উদ্ঘাটন কৰিছে দুষ্কৃতিকাৰীয়ে দুৰ্বৃত্তই আচলতে ইয়াৰ পৰা মূল্যৱান সামগ্ৰীসমূহ লৈ গৈছে আৰু ইয়াৰ অন্তৰ্গত আচলতে তদাৰকৰ দায়িত্বত থকা লোকসকলৰ হেমাহি বুলি ক'ব লাগিব আৰু আমি বাহিৰ ফালে যদি চাওঁ এনেধৰণে জাবৰ এনেদৰে ডাষ্টবিনত পৰি আছে পেলাবলৈ কোনো মানুহ নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ